হেল্ল' এণ্ড ৱেলকাম টু ইগনাইট ক্লাছেছ। আজি আমি আকৌ আহিছোঁ কালি আধৰুৱা হৈ থকা টপিকটো কমপ্লিট কৰিবলৈ। জানুৱাৰী মাহৰ আইচথাম চাম আমি। তো জানুৱাৰী মাহত আইচথামে কেনেকৈ বিহেভ কৰে তাৰ বিষয়ে আজি পঢ়িম। চোৱা, কালি মই চাৰ্কুলাৰ পাত আঁকিছিলোঁ, ইলেপ্টিকেল পাত, যিটো আমাৰ আৰ্থে ঘূৰি ফুৰে। এইটো সূৰ্য ধৰি লোৱা, আৰু ইয়াত পৃথিৱী আছে। কালি ডায়েগ্ৰামটো অলপ ভুল হৈছিলে, আজি অকণ মন কৰিবা, আকৌ আঁকি দিছোঁ। তো এইটো নৰ্থ হয়, এইটো ছাউথ হয়, আকৌ ইফালে নৰ্থ হয়, এইটো ছাউথ হয়। এইটো হৈছে আমাৰ জুলাই মাহ আৰু এইটো হৈছে জানুৱাৰী মাহ। তো জানুৱাৰী মাহত কি হয়, নৰ্থৰ পাৰ্টটো সূৰ্যৰ পৰা আঁতৰত থাকে, কিন্তু ছাউথৰ পাৰ্টটো সূৰ্যৰ পৰা ওচৰত থাকে। আকৌ ছেইম একেদৰে নৰ্থ মাহটো জুলাই মাহত নৰ্থ পাৰ্টটো সূৰ্যৰ ওচৰত থাকে, ছাউথ পাৰ্টটো সূৰ্যৰ আঁতৰত থাকে। তাৰ কাৰণে কি হয়, জানুৱাৰী মাহত ছাউথৰ পাৰ্টত গৰম হয়, কিন্তু জানুৱাৰী মাহত নৰ্থৰ পাৰ্টত ঠাণ্ডা হয়, যিটো আমাৰ ফালে হয়। আমিতো নৰ্থৰ ফালে আছোঁ, গম পোৱা। এইটো ইকুৱেটৰ হয়, ইকুৱেটৰৰ ওপৰত আছে ভাৰত, কাৰণ ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে ভাৰতৰ মাজে, গম পাওঁ। ট্ৰপিক অফ কেঞ্চাৰ কোনখিনি ৰাজ্যৰ মাজে পাৰ হৈ গৈছে, এইটো গুজৰাটৰ মাজেৰে। তো আমি এনেকৈ আছোঁ, ঠিক আছে। তো ইকুৱেটৰৰ পৰা অকণমান ওপৰত আমি আছোঁ, এইখিনিলৈকে কনফিউজ নাই। এতিয়া জানুৱাৰী মাহত যদি আইচথাম আকৌ কি হ'ব, এতিয়া আমি আৰু এটা কথা কনচেপ্ট জানো। আমি যেনেকৈ শিকিছিলোঁ কালি, এইটো লেণ্ড হয়, এইটো মাটি হয়, এইটো ভূমি হয়। যেনেকৈ লেণ্ডটো মানে ভূমিটো সোনকালে গৰম হয়, তেনেকৈ সোনকালে ঠাণ্ডাও হৈ যায়। মানে তুমি যদি চোৱা, ভালকৈ মন কৰা, সূৰ্য পোহৰত চোৱা মাটিটো পূৰা গৰম হৈ গৈছে, আকৌ একেটা টাইমতে কি হৈ গৈছে, আমাৰ মাটিটো ঠাণ্ডাও সোনকালে হৈ যায়। কিন্তু পানীটো গৰম দেৰিকৈ হয়, আৰু গৰম বহুত টাইম থাকেও, মানে ঠাণ্ডা সোনকালে নহয়। তো সেইটো কাৰণে কি হয় যে আমাৰ মাটি বেছি সোনকালে ঠাণ্ডা হয় আৰু পানী দেৰিকৈ ঠাণ্ডা হয়। তাৰমানে একেটা লেটিটিউডত থকা পানীখিনি গৰম বেছি থাকিব, কিন্তু মাটিখিনি বেছি ঠাণ্ডা থাকিব। আমি জানুৱাৰী মাহৰ কথা কৈ আছোঁ, ঠিক আছে। এতিয়া ভালকৈ মন দিয়া, আমি কালি আৰৱ সাগৰৰ কথা পাতি আছিলোঁ, ৰাইট। তো এই ধৰি লৈছোঁ এইখিনি মুম্বাই, এইখিনি আৰৱ সাগৰ, ঠিক আছে। এতিয়া ছেইম লেটিটিউড, মানে একেটা জেগাৰে, একেটা পজিশ্যন, একেটা ডিগ্ৰীত মুম্বাইত কেনেকুৱা হ'ব। এই মুম্বাইৰ পানীখিনি, মুম্বাইৰ গৰমটো কম হ'ব, মানে ঠাণ্ডা হ'ব। মই কৈছোঁ নাই ইতিমধ্যে যে মাটিখিনি বেছি সোনকালে ঠাণ্ডা হয় পানীতকৈ। তো পানীখিনি গৰম হ'ব। ধৰি লৈছোঁ এইখিনিত আছে 4 ডিগ্ৰী চেলচিয়াছ। তো ইয়াত কিমান হ'ব কোৱা, মুম্বাইত কিমান হ'ব কোৱা, কম হ'ব, 3 ডিগ্ৰী হ'ব। বুজি পালোঁ। এতিয়া আমি কি জানো, ধৰি লৈছোঁ ইকুৱেটৰ যদি ধৰোঁ এইটো, তো ইকুৱেটৰত কি হয়, গৰম চবতকৈ বেছি হয়, ওপৰলৈ উঠি গৈ থাকিম, কম ঠাণ্ডা হৈ উঠি থাকিব। তো এইটো 3 ডিগ্ৰী হ'লে 4 ডিগ্ৰী পাবলৈ হ'লে, এই 4 ডিগ্ৰী পাবলৈ হ'লে তললৈ আহিব লাগিব, ইকুৱেটৰৰ ফালে আহিব লাগিব, হয় নহয়। তো ইয়াত আহিব লাগিব 4 ডিগ্ৰী, ৰাইট। তো আমি কি দেখা পাইছোঁ, জানুৱাৰী মাহত যদি আমি সাগৰৰ পৰা মাটিলৈ আহোঁ, তেতিয়াহ'লে ইকুৱেটৰৰ ফালে আহিব লাগে। আকৌ যেতিয়া মাটিৰ পৰা সাগৰলৈ যাম, তেতিয়াহ'লে আমাৰ এই 4 ডিগ্ৰী পাবলৈ হ'লে সাগৰত ইয়াত যাব লাগিব। তাৰমানে মাটিৰ পৰা সাগৰত গ'লে আমি যাব লাগিব প'লৰ ফালে। বুজিলোঁ, যিটো আমাৰ জুলাই মাহৰ উল্টা হৈ গৈছে কাহিনীটো। বুজি পালোঁ চাগে, ডাউট আশা কৰিছোঁ নাই। আমি কি পাইছিলোঁ এতিয়ালৈকে, যিখিনি কনচেপ্ট পালোঁ, অলপ বুজাবলৈ যদি চাওঁ, এটা হ'ল জানুৱাৰী মাহ, আনটো হ'ল জুলাই মাহ। জানুৱাৰী মাহত কি হয়, পানীৰ পৰা মাটিলৈ গ'লে ইকুৱেটৰ ফালে যাওঁ, আকৌ মাটিৰ পৰা পানীলৈ গ'লে প'লৰ ফালে যাওঁ। আকৌ জুলাই মাহত কি হয়, পানীৰ পৰা মাটিলৈ যাওঁলে প'লৰ ফালে যাওঁ, আকৌ মাটিৰ পৰা পানীলৈ গ'লে ইকুৱেটৰৰ ফালে যাওঁ। বুজি পাইছানে, এইখিনিতো ডাউট নাই। আৰু ছাউথৰ ফালে যদি কনচিডাৰ কৰা, আমি নৰ্থ প'লৰ কথা পাতি আছিলোঁ, এইটো নৰ্থ প'ল, এইটো ছাউথ প'ল, মাজত ইকুৱেটৰ আছে। তো ছাউথৰ ফালে বেছিভাগ জেগা পানীয়ে পানী, তো সিমান বেছি প্ৰভাৱ নপৰে।